ৰাম নাৰায়ণ ৰাম। তাৰ নোহোৱাকৈয়ে বহুতো বস্তু চলে, যেনে ৰেডিঅ' আৰু আন বহু বস্তু। মানুহে কয় যে সেইবোৰে উত্তৰ দিব নোৱাৰে, নহয় নেকি? তেওঁলোকে ভাবে আমি কষ্ট কৰিব বিচাৰো নহয়, সেয়েহে যন্ত্ৰৰ জৰিয়তে কথা পাঠো। তেওঁলোকে সোধে, সেয়াতো বহুত ডাঙৰ সাধক। পিছত তেওঁলোকে ভাবে আমি কোনো বস্তু নহয়। তাত মাইল দূৰত বহি থকা মানুহজন মাত্ৰ মাত দিয়া মাত্ৰেই আহি পৰে। কিন্তু ইয়াত মাইল দূৰত থকা মানুহজনে শব্দ শুনিও হয়তো আহিব নোৱাৰে। যদি ইমান দূৰত্বত শুনা যায়, তেন্তে মাইল দূৰত নিশ্চয় শুনিব পাৰে। কাৰণ মই ইয়াতে যাক মাতিছো, তেওঁক জোৰে মাতিলেহে শক্তি বা ফোৰ্চ জন্ম লয়। তেওঁলোকে এইটো দেখি আচৰিত হয় যে তাৰ নোহোৱাকৈয়ে ইমান দূৰলৈ শব্দ শুনা যায়। মই তেওঁলোকক ক'লো, তুমি যদি মোৰ ওচৰলৈ আহা, তেন্তে তুমিয়ে আৰু বেছি আশ্চৰ্য হ'ব। তোমালোকে যিদৰে পাথৰৰ ওপৰত লিখি পঠাও, দূৰৰ বস্তুসমূহ ওচৰলৈ আনি দিলে এইবোৰ কথা তেওঁলোকে চিন্তা কৰিব নোৱাৰে। তেওঁলোকে হাঁহি উঠে, এইটোৰো কোনো মূল্য আছে নেকি? তোমালোকে ইটো সহজে পাইছা, সেয়েহে ইয়াৰ দাম দিব নালাগে।